ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, আচলতে আমাৰ মৰমৰ জুবিন দাক হত্যা কৰা হৈছে। আৰু এই কথাষাৰ কোনে কৈছে? মই কৈছো নেকি? আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু তেওঁ কি কৈছে শুনক, এইটো কথা শুনক। আৰু কোনে মাৰিছে তাকো শুনক আজি আমি আপোনালোকে। অনুমোদন লৈছো। এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। দেখিছে? যদি আপুনি গমে পাইছে এজনে মাৰিছে, আন কেইজনে সহযোগ কৰিছে, সেই 12,000 পৃষ্ঠাৰ যে চাৰ্জশ্বিটত লিখা আছে, কি লিখা আছে? আপুনি যদি গমে পাইছে এজনে মাৰিছে আৰু আন কেইজনে সহযোগ কৰিছে, তো আপুনি যদি গম পাইছে ইমান দিনতো সেইজন যোনজনে কৰিছে সেইজনৰ নাম ওলাই দিলে দেখোন সেইজনৰ এতিয়ালৈকে শাস্তি হৈ যায়। আৰু মই অনেষ্টলি এই কংগ্ৰেছৰ কথা কি ক'ম? এইগিলাটো কথাই পাতিব নোৱাৰে। সিহঁতৰ কথা পাতিয়ে লাভ নাই। সিহঁতৰ কথাই পাতিব নোৱাৰে। আৰু কংগ্ৰেছে কি কৰিছে এতিয়ালৈকে জুবিনৰ হৈ কিনে? কি কৰিছে? অকল জুবিন ক্ষেত্ৰলৈ আহি কেনে দুটা চাকি জ্বলাই এনেকৈ ধূপ জ্বলালেই জুবিনৰ ন্যায় নহয়। কি কৰিছে তেওঁলোকে যে কৈ আছে তেওঁলোকক ভোট দিয়ক, তেওঁলোকক ভোট দিয়ক, আমি জুবিনক ন্যায় দিম? আবে চব লংকাত গ'লে চব ৰাৱণ। এই বকৰ কৰিলে আপোনাৰ, মই সঁচা কথা কৈছোঁ, তেওঁলোকৰ কথা কোনো ভেলু নাই। পলিটিচিয়ান নহয় খালি, নহ'লে ন দেখাই দিলোঁ হয় পলিটিক্স কেনেকৈ কৰিব লাগে। বাৰু উচিত কৰোঁ, উচিত কাম কৰিছোঁ, উচিত নিজৰ পইচা দি খাইছোঁ, কাৰো বাপেৰৰ পইচা খোৱা নাইতো ভয় খাম যে। সঁচা কথা মাতোতে কিহৰ ঘণ্টা ভয় বে? সঁচা মাতি আছোঁ, নিজৰ খাই আছোঁ, ওলোটা দি আছোঁ আমি। মোৰ ৰাইজক কৈছোঁ দেই, আজি আপোনালোকে পাই আছে সেইকাৰণে গুণ গান গাই আছে, ৰাস্তাত ওলাই আছে, একদম দৌৰি পৰি নাচি মাচি চেচ। ঠিক আছে, আজি পাহৰি গ'ল আপোনালোকে জুবিন দাক। সেই মৰমটো ক'ত গ'ল? সেইটো জুবিন দাক লৈ কিনে সেই মৰম ক'ত গ'ল? যোনটো 20-21 ছেপ্টেম্বৰত আমাৰ অসমত আছিলে, ক'ত গ'ল? সেই জুবিন ক্ষেত্ৰত ইমান ভিৰ আছিলে, আজি যে তাতে 1,000 মানুহ, কিয় 100 মানুহ নাই? ক'ত গ'ল সেইটো? সেই জুবিন মৰি গ'ল ন, সেই জুবিন গুচি গ'ল। বাচিলে জুবিন, গুচি গ'ল। অকণমান সময়ৰ কাৰণে ভাল পায় আৰু তাৰপিছত কোনোবাই বিস্কুটৰ পেকেট এটা দি দিয়ে, বাদ দে এইটোক, দৌৰি যায়। লাজ লাগিব লাগে আপোনালোকে কেতিয়াও আপোনাৰ মুখেদি নক'ব যে জুবিন ভগৱান আছিলে, জুবিন হিয়াৰ আমঠু আছিলে। নক'ব কেতিয়াও আপোনালোকে, সেইটো হক নাই। সেইটো যদি কয় আপোনালোকৰ নিজৰ লাজ লাগিব লাগে। বিস্কুটৰ পেকেটত পাই যদি জুবিনক এৰি দৌৰি গুচি গৈছে, আৰু যেতিয়া বিস্কুট খোৱা খাই আকৌ আহি কিনে যদি কয় জুবিন আছিলে, চাওক নিজে কামাই আছোঁ, নিজে খাই আছোঁ, সঁচা কথা পাতি আছোঁ। মই ভাবোঁ কোনো মাইকালালে একো কৰিব নোৱাৰে যেতিয়ালৈকে মই সঁচা মাত মাতি আছোঁ। চুৰ কৰা নাইতো। যোন চুৰ চামাৰ কৰি কিনে খাই আছে সিহঁতে যদি ভয় কৰা নাই, আমি কোন ঘেণ্টাবে ভয় কৰিম কাৰোবাক? হা? এই ৰাজ্যখনৰ চৰকাৰ আমি বনাইছোঁ, তেওঁলোকে ভয় খাব লাগে আমাক, আমি নহয়। এইচব বাদ দিয়ক, সেই দিন গেল, এইটো বেলেগ দিন। চৰকাৰ যাৰে নাথাকক কিয়, যোন কংগ্ৰেছ হওক বা যোন বিজেপি হওক, যোন সত্যত আছে তাৰ লগত আমি আছোঁ, আৰু যোন সত্যত নাই তাৰ হৈ মাত মাতিব আমি আছোঁ। আমি নৱপ্ৰজন্ম।